নমস্কাৰ, মোৰ নাম বিশু আৰু মই এতিয়া যে ভিডিঅ' স্ক্ৰীনত চাই আছে আপোনালোকে চাইডত সেই ছোৱালীজনী হ'ল মায়া গগৈ। তেওঁ ছোৱালীজনী হ'ল পাঞ্জাৱাৰীৰ। আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিছিল, মাকে ঢুকাইছিল যেতিয়া। তাৰপিছত তেওঁৰ হত্যা বেংগলোৰত হ'ল। আপোনাৰ 23 নৱেম্বৰত হৈছে হত্যা। তো মই কাহিনীটো কৈ আছো কি হ'ল কি নহ'ল আৰু ক্লিয়াৰিফিকেশ্যন এটা দি দিওঁ যে যোনটো মেকআপ আৰ্টিষ্ট ডিব্ৰুগড়ৰ মায়া গগৈ বুলি তেওঁক দেখাই আছে বাৰে বাৰে নিউজ চেনেলবিলাকত, পৰ্টেল চেনেলবিলাকত, তাৰ হত্যা যে সি হাঁহি হাঁহি কৈ আছে যে মোৰ হত্যা হোৱা নাই। একচুৱেলি সেইটো বেলেগ, তাৰ নামটো খালি জাষ্ট ছেম, কিন্তু একচুৱেলি হত্যা হৈছে অসমৰ ছোৱালী। এই ছোৱালীটো যে আপোনালোকে চাই আছে, ডিটেইলছ মই আপোনালোকক কৈ আছো কি হৈছিল কি নাই। ডিটেইলছ যোনটো BBC ৰিপৰ্ট, NDTV ৰিপৰ্ট, ডিটেইলছ মানে আপোনালোকৰ বেংগলোৰৰ ৰিপৰ্ট, যোনটো বেংগলোৰৰ নিউজ চেনেল আৰু বেংগলোৰৰ কিছুমান ৱেব পৰ্টেলত যোনবিলাকত দিছে, সেইটো মানে হেডলাইন হিচাপে খবৰত দিছে, সেইটো নিউজ মই আপোনালোকক ক'ব গৈ আছো। এইটো ছোৱালী হ'ল মায়া গগৈ, পাঞ্জাৱাৰীৰ যোনটো হত্যা হৈছে। তেওঁৰ আইতাই ডাঙৰ দীঘল কৰিছিল মাক ঢুকোৱাৰ পিছৰ পৰা। তাৰ বাজনী তাতে জব কৰিছিল বেংগলোৰত। তো ছোৱালীজনীও লকডাউনৰ পিছত ভাবিলে বেংগলোৰত যাওঁ বাইকৰ ওচৰত। বাইকৰ ওচৰত গৈ চালে যে বাইকৰ ওচৰত থাকি ভাল লাগিলে। বেংগলোৰ চহৰ, অপৰচুনিটি বেংগলোৰত পুরো অল ওভার দ্য ইন্ডিয়া। আপনি যদি কিবা কোম্পানিত জব কৰিব বিচাৰে তো বেংগলোৰ ইজ দ্য বেষ্ট সিটি ফৰ জব ৰিগাৰ্ডিং। IIT তো বহুত ডাঙৰ লেভেলৰ হৈ গ'ল। IT সেক্টৰ হওক, আপোনাৰ কিবা কোম্পানি হওক, মিনিমাম চেলাৰি 15,000। আৰু তাৰপিছত তাতে সি চালে, তাৰপিছত তাতে প্ৰাইভেট ইনষ্টিটিউশ্যন আছে, তাতে সি পঢ়া শুনাও ষ্টাৰ্ট দি দিলে। তাৰপিছত তাতে পঢ়া শুনা 3 বছৰ কৰিলে। 3 বছৰ কৰাৰ পিছত 6-7 মাহ মান আগত ছোৱালীজনী অনলাইন ডেটিং এপত ছোৱালীজনী আৰৱ নামৰ ল'ৰাটোক পালে, যোনটো ল'ৰাটো আছিল কেৰেলাৰ। এতিয়া ল'ৰাটোৰ কেৰেলাৰ আছিল। তাৰপিছত সিহঁতে ডেটিঙত ভাল পোৱা পুই হ'ল। ডেটিঙৰ পিছত মানে কথা বতৰা পাতিলে, কথা বতৰাৰ পিছত মানে লগ কৰিলে। লগ কৰাৰ পিছত ল'ৰাটো একচুৱেলি বেংগলোৰত আছিল। মানে ল'ৰাটো পঢ়ি আছিল, ইনষ্টিটিউট এটাত পঢ়ি আছিল। তাৰপিছত ইনষ্টিটিউটত পঢ়ি থাকোঁতে মানে এটা চিষ্টেম আছে, ইনষ্টিটিউটত পঢ়িও থাকিব পাৰিব আৰু তাতে আপুনি জবো কৰিব পাৰিব। 15,000-16,000 চেলাৰিও পায়। তো ল'ৰাটো 15,000-16,000 চেলাৰিও পাই আছিল। ল'ৰাটো পঢ়ি আছিল তাতে, তো কম্পিউটাৰ লৈ পঢ়ি আছিল। তো আৰু ল'ৰাটোৰ বেকগ্ৰাউণ্ড আছিল, ল'ৰাটো আৰ্মি, ল'ৰাটোৰ মানে যোনটো ককা আৰু মাৰ দেউতা সি আছিল আৰ্মি। আৰু ল'ৰাটোৰ মাকটো আৰৱ, যোনটো ল'ৰা মানে মায়া গগৈৰ বয়ফ্ৰেণ্ড, ল'ৰাটোৰ মাকটো ফাৰ্ষ্ট ডাইভৰ্চ হ'ল, ফাৰ্ষ্ট হাজবেণ্ডৰ ল'ৰা। তাৰপিছত ছেকেণ্ড বাৰ বিয়া পাতিলে, সেইটোও ডাইভৰ্চ হ'ল। থাৰ্ড বাৰ বিয়া পাতিলে, সেইটোও ডাইভৰ্চ হ'ল। তাৰ ফ'ৰ্থ টাইম বিয়া পাতিছে ল'ৰাটোৰ মাকে। তো ল'ৰাটো সৰুৰে পৰা মৰম পোৱা নাই দেউতাক মাকৰ কাৰো। ল'ৰাটো অলৰেডি মানে ককা যোনটো কয়, তো মাৰ দেউতাই তুলি তালি ডাঙৰ দীঘল কৰিলে। তো আৰু মায়া গগৈকো তুলি তালি ডাঙৰ দীঘল কৰিলে ইপিনে আইতাকে। তো সেইটো তাৰপিছত সিহঁতে মানে চব মেচ কৰিলে। তাৰপিছত সিহঁতে কথা বতৰা পাতিলে, ৰিলেশ্যনশ্বিপত আহিল। যেতিয়া দুইটাই পঢ়া শুনা, তো সিও পঢ়া শুনা, তো ৰিলেশ্যনশ্বিপত আহিল। তাৰপিছত কি হ'ল, ছোৱালীজনী জবো পালে, ভাল জব পালে আইটি কোম্পানীত। আইটি কোম্পানীত যোনটো পৰ্টেলত মই চাইছিলোঁ, বেংগলোৰৰ নিউজত চাইছিলোঁ যে আইটি কোম্পানীত জব পালে। তাৰপিছত জব পালে, একমাহ হ'ল। তাৰপিছত বাইকেও গম পাইছিল যে ৰিলেশ্যনশ্বিপত আছে, ছোৱালীজনী ৰিলেশ্যনশ্বিপত আৰৱৰ লগত আছে, বাইকেও গম পায়। তো আকৌ এটা কথা যে মানে ডাঙৰ চহৰৰ ডাঙৰ কথা, তাতে চব বেলেগ ধৰণৰ কথা। তো ৰিলেশ্যনশ্বিপত আছে, ল'ৰাটোও ভাল, তেতিয়া ৰিলেশ্যনশ্বিপত আছে, গম পালে। তাৰপিছত একো প্ৰব্লেম নাই। তাৰপিছত ল'ৰাটো যেতিয়া ছোৱালীজনী দৰমহা পালে, আপোনাৰ ফাৰ্ষ্ট মান্থৰ চেলাৰি পালে, তাৰপিছত ল'ৰাটো কাম কৰি আছিল অলৰেডি। তাৰপিছত ল'ৰাটো আৰু ছোৱালীজনীক সিহঁতে যেতিয়া ৰিলেশ্যনশ্বিপত আহিল, যেতিয়া মানে অলপ সিহঁতে হোটেল বুক কৰিলে ল'ৰাটোৱে।
তো বায়েকক ক'লে যে মই বাৰ্থডে পাৰ্টি এটাত গৈ আছো, আৰবো গৈ আছে আৰু মই বাৰ্থডে পাৰ্টি এটাত গৈ আছো আৰু আহিম। তাৰপিছত সিহঁতে 23 নৱেম্বৰত, এই 23 নৱেম্বৰ ৰিচেণ্টলি এসপ্তাহ আগত 23 নৱেম্বৰত হোটেলত গ'লে, আৰু আপোনালোকক মই ভিডিঅ'টো চাই আছে আপোনালোকে, সিহঁতে হোটেলত গ'ল, ছোৱালীজনী হাঁহিও আছে, সিহঁতৰ মাজত কাজিয়াও নাই, একো কাজিয়া থাকিলে হাঁহি নাযায়, হাঁহি আছে। তাৰপিছত হাঁহি গৈ আছে। তাৰপিছত হোটেলতো CCTV যেতিয়া চোৱা হ'ল, এই CCTVটো আপোনালোকক দেখাই আছো মই ইয়াতে, তো হাঁহি গৈ আছে, একো প্ৰব্লেম নাই, একো মানে টেনশ্যন নাই, মানে ফূৰ্তিত আছে আৰু। তাৰপিছত ভাল পোৱা আৰু ৰিলেশ্যনশ্বিপ আৰু জানি ফিউচাৰত বিয়া পতাৰো প্লান আছিল ছোৱালীজনীৰ বা কিবা আছিল, তো গৈছে অলৰেডি। তাৰপিছত যোৱাৰ পিছত সিহঁতে তাতে থাকিলে। তাৰপিছত থকাৰ পিছত সিহঁতে আপোনাৰ ৰাতি ধুনীয়াকে খানা চানা অৰ্ডাৰ কৰিলে। তাৰপিছত সিহঁতে একদিনৰ কাৰণে হোটেলটো বুক কৰিছিল, 23 নৱেম্বৰ, অনলি 24 নৱেম্বৰলৈকে কৰিছিল। তো 24 নৱেম্বৰ 12টা বজাত তাৰপিছত চেকিঙৰ কাৰণে হোটেল ৰিচিপশ্যনৰ পৰা কল গ'ল যে আপোনালোকে চেক আউট কৰক। 12টা বজাত চব হোটেলৰ নিয়ম আছে যে 12টা বজাত চেক আউট কৰিব লাগে। তো চেক আউট কৰিবৰ কাৰণে কল গ'ল। তো ল'ৰাটো ফোন উঠালে, ফোন উঠাই কেনে ক'লে যে আমি আজি চেক আউট নকৰো, আমি কালি চেক আউট কৰিম। তো ঠিক আছে, হোটেল খালী যেতিয়া হোটেলৱালাৰতো পইচা আহি আছে, 2000-2500 টকা কিমান টকাকে আহি আছে। তো হোটেলৱালাৰ একো প্ৰব্লেম নাই, হোটেলৱালা ভাবিলে ঠিক আছে আমি পইচা পাম। তাতে সিহঁতে ল'ৰাটো অনলাইন অৰ্ডাৰ কৰি আছে, পিজ্জা বাৰ্গাৰ চব অৰ্ডাৰ কৰি আছে, খানা হোটেলৰ আহি আছে। তো হোটেল খানা চানা চব আহি আছে। তাৰপিছত ফোন গ'ল যে আমি হোটেলটো ক্লিন কৰিবৰ কাৰণে। তো ই ক'লে নালাগে, আমি ক্লিন নকৰো, আমি আছো এনেকে। তো সিহঁতে ভাবিলে হোটেলৱালা যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আৰু তাতে আৰু কি অসুবিধা দিওঁ আৰু নালাগে। তাৰপিছত তাতে নেক্সট ডে ঠিক আছে, 24 তাৰিখ হ'ল। 24 তাৰিখ যেতিয়া 12টা বাজিল, তাৰপিছত 12টা বজাৰ আগত 10টা 10:30 কল গ'ল ৰিচিপশ্যনৰ পৰা যে আপুনি হোটেলটো চেক আউট কৰিব। তো আপুনি চেক আউট কাৰণে আমি মানুহ পঠাই আছো আৰু আপোনালোকে বিল চিল পে' কৰিব। তো ই ক'লে আমি 6টা-7টা বজাত সন্ধিয়া হোটেল চেক আউট কৰিম, আৰৱে ক'লে। তো আৰৱে যেতিয়া হোটেলটো ক'লে, তো হোটেলৱালাই ক'লে ঠিক আছে, পইচা অলপ বেছিকৈ পাম, 1000 টকাটা বঢ়াই দিম মনে মনে। তো এনেকে চলি আছে, কাৰণ হোটেল খালী, হোটেলৱালাৰ কি, আপোনালোকে যিমান দিন থাকক, আমাক পইচা লাগে। তো সেইটো চিটুৱেশ্যনত তাৰপিছত আকৌ অৰ্ডাৰ কৰিলে খানা চানা। তাৰপিছত সন্ধিয়া যেতিয়া 6টাত কল কৰিলে, তো আৰৱে ক'লে, মায়াৰ বয়ফ্ৰেণ্ডে ক'লে যে নাই, আমি আৰু 25 তাৰিখত কৰিম। 25 তাৰিখত কৰিম। তো 25 তাৰিখত এনেকে খানা চানা অৰ্ডাৰ দিলে। আকৌ 25 নৱেম্বৰত 12টা বজাৰ আগত 10টা-11টাত আকৌ কল গ'ল। তো ই ক'লে এক কাম কৰো, আজি আমি নকৰো, 26 তাৰিখে কৰিম, কালি 100% ড্যাম চিয়ৰ আমি কৰিম। তো এনেকে কোৱাৰ পিছত তাৰপিছত হোটেলৱালা ক'লে ঠিক আছে, আমাৰ 5-6 দিনৰ একেবাৰে 10-12 হাজাৰ মান টকা হৈ যাব, একেবাৰে হোটেলটো খালী আছে অলৰেডি। তো তাৰপিছত তাতে কি হ'ল, 26 যেতিয়া হৈ গ'ল 26-ৰ, তাৰপিছত ল'ৰাটো ক'লে যে এক কাম কৰো, আপোনালোকে মই ৰাতিপুৱা এক কাম কৰো, আমি 27 তাৰিখে কৰিম। তো 27 তাৰিখে কৰিম বোলে হোটেলৱালা ঠিক আছে। তো ই ক'লে যেতিয়া 10:30 বজাত কল গ'ল যে আপোনালোকে হোটেলটো চেক আউট কৰক 26 তাৰিখে, তো ই ক'লে নহয়, আমি এক কাম কৰিম, কালি কৰিম নহ'লে আজি সন্ধিয়া কৰি দিম। তো হোটেলৱালাই ক'লে ঠিক আছে। তো লগে ক'লে যে এক কাম কৰো, মই এতিয়া ইমাৰ্জেঞ্চি কাম এটাত গৈ আছো, ফোনত ক'লে দেই, ফোনত যেতিয়া চেক আউট কৰিবৰ কাৰণে 10:30 26 তাৰিখে ক'লে যে আপোনালোকে 12টাত চেক আউট কৰক। তেতিয়া ল'ৰাজনে ক'লে যে देखिए हिंदी दारू देखिए, और हम एक काम करते हैं, अगले दिन कर देंगे, नहीं तो शाम 6 तक करता हूँ, मेरा बहुत इमरजेंसी काम आया है और मेरी गर्लफ्रेंड है, मैं आ रहा हूँ अभी। তাৰপিছত ঠিক আছে। তো সি ইমাৰ্জেঞ্চি কাম কৰিবৰ কাৰণে গ'ল। ইমাৰ্জেঞ্চি কাম কৰিবৰ যোৱাৰ পিছত তাৰপিছত সি 6টা বজাৰ টাইম দিছিল, 6টা বজাৰ ডেডলাইন দিছিল। তাৰপিছত সি
হোটেলৱালাই তাক 12টা বাজাৰ পিছতে কল কৰিব ষ্টাৰ্ট দিলে যে এনে কিবা ফাঁকি চাকি দি আছে নেকি, পইচা পাতি নাই নেকি তাত কিবাটো মানে তো সেইটো কাৰণে হোটেলৱালা ডাউট হ'ল। তো ৰিচিপশ্যনৰ পৰা কল গ'ল, তাৰপিছত সি তাৰ মোবাইল চুইচ অফ, কাৰণ সি যে ইমাৰ্জেঞ্চি কাম কৰি কেনে গ'ল, তাৰপিছত তাৰ চুইচ অফ মোবাইল, নট ৰিচেবল, নেটৱৰ্ক নাই, কিবা এনেকে কৈ আছে, তাৰ মোবাইল একদম কানেক্টেড নাই। তাৰপিছত লগে লগে 1 ঘণ্টা সিহঁতে পুৰা ট্ৰাই কৰিলে কলত। তাৰপিছত সিহঁতৰ ওপৰত আহিলে যেতিয়া দৰ্জাটো সি অলপটো, কাৰণ দৰ্জাটো সি চাবিটো নিজৰ লগত লৈ গৈছে, বাট দৰ্জাটো অলপটো খোলা আছে। দৰ্জাটো অলপ যেতিয়া খোলা আছে, তেতিয়া যোনজন হোটেলৰ কৰ্মচাৰী গৈ কেনে দৰ্জাটো খুলিলে, যেতিয়া বেহুচি, গোন্ধ বহুত, আৰু সি চাই কেনে এটা দৃশ্য, সি বেহুচ অলৰেডি। তাতে আছিল কি, হোটেলততো বগা চাদৰ থাকে, বগা চাদৰত পুৰা ব্লাড, তলত ফ্লৰত পুৰা ব্লাড, একদম ব্লাডেই ব্লাড। তাৰপিছত তাতে আপোনাৰ ব্লাড, তাৰপিছত ছোৱালীজনী আধা কাপোৰ আছে গাত, আৰু আধা ভৰিখিনি দেখাই আছে, আৰু পুৰা ব্লাড, সেইটো কাৰণে সি বেহুচ। তাৰপিছত যেতিয়া আৰু গোটেইখিনি আহিল, হোটেলৱালাই পুলিচক লগে লগে কল কৰিলে। পুলিচে কল কৰাৰ পিছত তাক কল কৰিলে, চালে যে পুলিচ আহি গ'ল। পুলিচ অহাৰ পিছত লগে লগে পুলিচে চালে, ডেড বডি কৰিলে। তাৰপিছত ডেড বডি কৰাৰ পিছত তাৰ ছোৱালীজনীৰ মোবাইলটো তাতে আছিল, চুইচ অফ আছিল, মোবাইল জব্দ কৰিলে। জব্দ কৰি ডিটেইলছ লৈ কেনে কল কৰিলে, আৰৱৰ ফোন চুইচ অফ। তাৰপিছত আৰৱৰ ফোন চুইচ অফ হোৱাৰ পিছত তাতে কল কৰিলে। কল কৰাৰ পিছত তাৰপিছত বাজনীক কল কৰিলে, বাজনীয়ে কল উঠালে, আহিলে, এনেকে হ'ল। তাৰপিছত বডি পোষ্টমৰ্টমৰ কাৰণে গ'ল, যে পুলিচে লগে লগে ইমাৰ্জেঞ্চি কেছ, আৰু মাত্ৰ 19 বছৰ বয়স হৈছিল। তাৰপিছত লগে লগে তাৰ গম পোৱা গ'ল যে 13টা মানে চুৰা মাৰিছে, আৰু সি কি যে কয় ফাৰাৰ হৈ আছে। তাৰপিছত ল'ৰাটো ইমান দিমাগ চাতিল, আৰু মেছেজ চোৱা গ'ল যে ছোৱালীটোৰ মেছেজ কৰা হয়, যে ট্ৰেক কৰিলে, যেতিয়া মেছেজ চালে যে ইমান কাজিয়া পেচালো নাছিল মাজত দুটাৰ, একেবাৰে কাজিয়া পেচাল ইমান এটা নাই। তাৰপিছত ল'ৰাটো গায়ব, ফাৰাৰ, 3-4 দিন হ'ল ফাৰাৰ। তাৰপিছত ল'ৰাটো আহিল ফাৰ্ষ্টত বম্বেৰ পৰা UP বাৰাণসী, এনেকে সি ঘূৰি আছে। তাৰ পৰা তালৈকে ফ্লাইটত, তাৰ পৰা তালৈকে ট্ৰেইনত, UPৰ পৰা, বাৰাণসীৰ পৰা, তাৰপিছত তাৰ পৰা গ'ল আকৌ বেংগলোৰ। তো বেংগলোৰ এয়াৰপৰ্টত এই ফ্ৰাইডে বেংগলোৰ এয়াৰপৰ্টত তাক ধৰিলে পুলিচে। ধৰাৰ পিছত খালি কৈ আছে যে পাৰ্চনেল ৰিজন। আৰু পুলিচে যেতিয়া সুধিলে তাক, তো সি ক'লে যে অলৰেডি চাকু লৈ বেগত আহিছিলে, তাক মাৰিম বুলিয়ে মাৰিছে। মানে কি, সি সৰুৰ পৰা মৰম নাপালে, কিবা নাপালে, কিন্তু বাট চাইকো বুলিয়ে ক'ব লাগিব, কাৰণ আৰু চাইকো নহ'লে এনেকে কাম কোনো নকৰে। আৰু মই আমাৰ অসমৰ ছোৱালীবিলাকক চবকে ক'ব খোজো যে আপোনালোকে যদি কাৰোবাক ভাল পায়, মানে বাহিৰৰ ল'ৰা বা কিবা তো অলপ চাই চিন্তি পাব, কাৰণ আজিকালি চব মানে মডাৰ্ণ হোৱাৰ ঘৰত মানে কিবা হৈ যায়, মানে যাকে তাকে ভাল পাই দিয়ে, একো বুজি চুজি নাপায়। তো প্লিজ নিজৰ কথা ভাবক, নিজক ভাল পাওক, আৰু কাকো ফটককে ভৰসা নকৰিব। কোনো কাৰো নহয়, কাৰ ব্ৰেইনত কি চলি আছে ভাবিব সদায়, আৰু মা দেউতাৰ কথা চিন্তা কৰিব, বা যোনে আপোনাৰ নিজৰ ঘৰৰ মানুহ তাৰ কথা চিন্তা কৰিব। তো এইটো আছিল কেছটো। তো মই সেইটো বনাব স্পষ্ট কৰি দিলোঁ যে ভিডিঅ'টো চাই, মানে মই নিউজবিলাক চাই আছিলোঁ, যোনবিলাক মানে অসমৰ নিউজ চোৱা নাই, বাট বেংগলোৰৰ নিউজবিলাক চাইছিলোঁ। যোনবিলাক নিউজ চাই পেলাই মই মানে চাই পেলাই বহুত দুখ লাগিল। আৰু ছোৱালীজনী মাত্ৰ 19 বছৰ, 19 years old। তো ধন্যবাদ।